নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। সুখ আৰু দুখ মানুহৰ জীৱনলৈ অহা যোৱা কৰিয়ে থাকে আৰু তাৰ বাবে আমি সকলোৱে প্ৰস্তুত হৈ থকাটো খুবেই বেছি প্ৰয়োজনীয়। যেনেদৰে হাঁহি ফূৰ্তিৰে সময়বোৰ খুব সোনকালে পাৰ হৈ যায়, ঠিক একেদৰে বেয়া সময় পাৰ কৰা সিমানেই কিন্তু কষ্টকৰ হৈ পৰে। আমাৰ জীৱনত কেতিয়া দুখৰ পাহাৰ ভাগি পৰে সেয়া কোনেও নাজানে, কিন্তু ভগৱানে আমাক কিছু সংকেতৰ দ্বাৰা আগতীয়াকৈ জনাই দিয়ে যে আমাৰ ভৱিষ্যতে আহিবলগীয়া পৰিস্থিতি অনুকূল হ'বলৈ গৈ আছে নে প্ৰতিকূল হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনেকুৱা কেইটামান সংকেতৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম, যিকেইটা সংকেত পালেই আপুনি বুজি উঠিব যে আপোনাৰ জীৱনলৈ খুব সোনকালে বিপদ আহি আছে। অৰ্থাৎ বিপদৰ আগজাননী দিয়া এনেকুৱা কেইটামান সংকেতৰ বিষয়ে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ', সেয়েহে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অলপো সময় পলম নকৰি ব'লক আজিৰ এই ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। বিপদৰ আগজাননীৰ এই সংকেতকেইটাৰ বিষয়ে জনাৰ আগতে আপোনালোকক জনাই থওঁ যে হিন্দু পৌৰাণিক গাথা অনুযায়ী এদিন নাৰদ মুনিয়ে যেতিয়া ভগৱান শ্ৰীকৃষ্ণক দেখা কৰিবলৈ গৈছিল, তেতিয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণক সুধিছিল যে হে পৰমেশ্বৰ, কৃপা কৰি মোক কওক যে কোনো এজন মানুহে যেতিয়া তেওঁৰ জীৱনত ভৱিষ্যতে আহিবলগীয়া বিভিন্ন পৰিস্থিতিৰ বিষয়ে কেনেকৈ জানিব পাৰিব। তেতিয়া পৰমেশ্বৰ ভগৱানে কৈছিল যে হে মুনিবৰ নাৰদ, কোনো মানুহৰ ফালে আহিবলগীয়া পৰিস্থিতি তেওঁৰ পক্ষে অনুকূল হ'ব নে প্ৰতিকূল হ'ব, সেয়া মই কিছু সংকেতৰ দ্বাৰা পূৰ্বেই সেই মানুহজনক বা সেই মানুহগৰাকীক আভাস দি থাকোঁ, যাতে তেওঁলোকে তেওঁলোকৰ উক্ত পৰিস্থিতিৰ বাবে সতৰ্ক হৈ থাকিব পাৰে। আৰু ইয়াৰ পাছতেই ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিৰ আগত এটা এটাকৈ সংকেতৰ বিষয়ে বৰ্ণনা কৰি গৈছিল। প্ৰথমটো সংকেতৰ বিষয়ে তেওঁ কৈছিল যে পশু পক্ষীৰ হঠাতে কোনো এখন ঠাই পৰিত্যাগ কৰা। যদিহে এনে ঘটনা পৰিলক্ষিত হয় যে কোনো ঠাইত পশু পক্ষী ক্ৰমাগতভাৱে হ্ৰাস হৈ গৈ আছে, নাইবা সেই ঠাইখন পৰিত্যাগ কৰি আছে, আনকি সেয়া পৰিঘটনা কাৰোবাৰ বসতিপূৰ্ণ গৃহতো ঘটিছে, তেনেহ'লে সেই সংকেতৰ পৰা এইটোৱে বুজিব লাগে যে সেই স্থানত কিবা নহয় কিবা এটা ডাঙৰ দুৰ্ঘটনা ঘটিবলৈ গৈ আছে। অৰ্থাৎ যদিহে কোনো এখন ঠাইৰ পৰা, অৰ্থাৎ বসতিপূৰ্ণ ঠাইৰ পৰা হঠাতে চৰাই চিৰিকটি নাইবা বনৰীয়া জীৱ জন্তুসমূহ ক'ৰবালৈ আঁতৰি গুচি যায়, অৰ্থাৎ বহুদিন নেদেখা হৈ পৰে, তেনেহ'লে নিশ্চয়কৈ বুজি উঠিব লাগে যে সেই ঠাইডোখৰত নিশ্চয় কিবা নহয় কিবা এটা দুৰ্ঘটনা ঘটিবলৈ গৈ আছে। দ্বিতীয় সংকেতটো হৈছে যে ক্ৰমাগতভাৱে বেয়া স্বপ্ন দেখি থকা। প্ৰত্যেক মানুহৰ বাবে ৰাতি টোপনিৰ সময়ত সপোন দেখাটো এটা তেনেই সাধাৰণ পৰিঘটনা। দিনৰ সময়ত মানুহ বেছি চিন্তাত থাকে আৰু সেই চিন্তাৰ ফলতে মানুহে ৰাতি বেয়া সপোন দেখে, কিন্তু যদিহে তেনে দুঃস্বপ্ন নৈমিত্তিক দেখা যায়, তেনেহ'লে সেয়া কিন্তু চিন্তাৰ বিষয় আৰু সেয়া কেতিয়াও উপেক্ষা কৰাটো উচিত নহয়, কিয়নো এই সংকেতৰ মাধ্যমত ভগৱানে আমাক সংকেত দিব বিচাৰে। যেতিয়াই মানুহৰ পৰিয়ালত কিবা অঘটন অথবা বিপদ নিশ্চিত হয়, তেতিয়াই মানুহে বেয়া সপোন দেখিবলৈ আৰম্ভ কৰে। আৰু যদিহে এনেকুৱা পৰিঘটনা আপোনাৰ লগতো ঘটি আছে, অৰ্থাৎ সদায় আপুনি ৰাতি বেয়া সপোন দেখে, তেনেহ'লে নিশ্চয়কৈ টোপনি যোৱাৰ আগত আপোনাৰ আৰাধ্য দেৱতাক স্মৰণ কৰি টোপনি যাবলৈ চেষ্টা কৰক। তৃতীয় সংকেতটোৰ বিষয়ে বহুলোকে জানে আৰু বহুলোকে নাজানে যদি কৈ থওঁ যে তৃতীয় সংকেতটো হৈছে মেকুৰী আৰু কুকুৰে কন্দা। যদিহে কোনো এখন ঠাইত কুকুৰ আৰু মেকুৰীয়ে হঠাতে কোনো অজান কাৰণত কন্দা কটা আৰম্ভ কৰে, তেনেহ'লে সেই পৰিঘটনাই সেই ঠাইৰ লোকসকলৰ সন্মুখলৈ অহা বেয়া সময়ৰ সংকেত বহন কৰে। আৰু বহুজনে মেকুৰী আৰু কুকুৰে এনেদৰে কন্দা কটা কৰিলে লাঠি লৈ খেদি যায়, কিন্তু সেয়া কৰা একেবাৰে অনুচিত। বৰং সেই কুকুৰ আৰু মেকুৰীক সন্মুখত কিছুমান খোৱা খাদ্য দি দিয়াটো অত্যন্ত লাভজনক। তেনে কৰিলে ঈশ্বৰো প্ৰসন্ন হয়। আৰু যদিহে আপোনাৰ অঞ্চলতো হঠাতে কুকুৰ মেকুৰীয়ে একো কাৰণ নোহোৱাকৈ কান্দিবলৈ আৰম্ভ কৰিছে, তেনেহ'লে বেয়া কিবা হ'ব তথা বেয়া পৰিঘটনা হ'ব বুলি আপুনিও বুজি উঠিব। চতুৰ্থ সংকেতটো হৈছে যে ঘৰৰ বেৰত থকা জেঠীবোৰৰ মাজত যুদ্ধ লগা। ঘৰৰ ভিতৰত জেঠীৰ অহা যোৱা প্ৰায়ে চলিয়ে থাকে আৰু ই এক তেনেই সাধাৰণ পৰিঘটনা। লগতে সেই জেঠীৰ অহা যোৱাই গৃহস্থৰ ভাল বেয়া উভয় সংকেতৰ বহন কৰে। কিন্তু যদিহে হঠাতে দুটা জেঠীয়ে যুদ্ধ কৰা আৰম্ভ কৰে আৰু জেঠী নিখোজ হৈ যায় আৰু কোনো এটা জেঠীৰ হঠাতে মৃত্যু হয়, তেতিয়া আপুনি নিশ্চয়কৈ বুজিব লাগিব যে সেইখন ঘৰত পৰ অশান্তি অহাৰ সংকেত বহন কৰে, অৰ্থাৎ কাৰোবাৰ সৈতে কাজিয়া পেচাল আৰু মতানৈক্য হোৱাৰ সংকেত বহন কৰে। আৰু যদিহে আপুনিও তেনে পৰিঘটনাৰ সন্মুখীন হৈছে, অৰ্থাৎ দুটা জেঠীয়ে কাজিয়া কৰি এটা জেঠীৰ যদি আপোনাৰ চকুৰ সন্মুখতে মৃত্যু হৈছে, তেতিয়া
তেতিয়াহ'লে আপুনি কেতিয়াও তেনেকুৱা পৰিস্থিতিক সহজভাৱে নল'ব আৰু সেই সময়ছোৱাতেই মানুহক বাক সংযমৰ প্ৰয়োজন থাকে। পঞ্চম সংকেতটো হৈছে গাখীৰ পৰি যোৱা অথবা গাখীৰ পুৰি নষ্ট হৈ যোৱা। ই অত্যন্ত বেয়া ঘৰখনৰ বাবে। বৈদিক জ্যোতিষী শাস্ত্ৰত গাখীৰক চন্দ্ৰমাৰ কাৰক বুলি কোৱা হয় আৰু চন্দ্ৰক মানুহৰ মন আৰু মস্তিষ্কৰ সৈতে যুক্ত কৰি চোৱা হয়। আনহাতে অগ্নিক মংগলৰ কাৰক বুলি মান্যতা দিয়া হয় আৰু সেয়েহে যদিহে গৃহত বহুবাৰ গাখীৰ উতলি পৰি যায় নাইবা গাখীৰ পুৰি যায় তেনেহ'লে সেয়া হোৱাৰ কাৰণ নিশ্চিতভাৱে গৃহত উপস্থিত থকা বাস্তুদোষো হ'ব পাৰে। লগতে বহু সময়ত অন্য মনস্কতাৰ বাবেও সেয়া হৈ থাকিব পাৰে আৰু এয়া যদিহে কোনো পৰিয়ালত বাৰে বাৰে হৈ থাকে তেনেহ'লে তাক অশনি সংকেত হিচাপে বিবেচনা কৰা উচিত আৰু লগতে কোনো ডাঙৰ ৰোগ হোৱাৰ আশংকাও ৰৈ যায়। ষষ্ঠ সংকেতটো হৈছে যে চকুৰ পতা বাৰে বাৰে লৰচৰ কৰা। সমুদ্ৰ শাস্ত্ৰতো এই বিষয়টোক বহুত বেছি গুৰুত্ব প্ৰদান কৰা হৈছে যদিও মানুহে কিন্তু ইয়াক সাধাৰণ কথা বুলি ভাবে যদিও এয়াও কিন্তু অশনি সংকেতো হ'ব পাৰে। যদিহে মহিলাৰ বাওঁ চকু সঘনাই লৰচৰ কৰি থাকে তেনেহ'লে সেয়া কিন্তু বৰ বেছি অশুভ সংকেত। সেয়েহে কোনো কাম কাজ কৰাৰ সময়ত যদিহে বাওঁ চকু সঘনাই লৰচৰ কৰে তেতিয়া কিছু বিশ্ৰাম লৈহে সেই কামত পুনৰ হাত দিয়াটো উচিত, নহ'লে সেই কাম সিদ্ধি নহয় বুলি কোৱা হয়। বিপৰীতে পুৰুষৰ ক্ষেত্ৰত বাওঁ চকু কম্পন কৰাটো আকৌ শুভ সংকেত আৰু পুৰুষৰ সোঁ চকু কম্পন কৰাটো অশুভ। আনহাতে বাস্তুশাস্ত্ৰ অনুসৰি যদিহে ঘৰৰ ভিতৰতে হওক বা ঘৰৰ বাহিৰতে হওক উই সাপলো ওলাইছে সেয়া একেবাৰে অশুভ, অৰ্থাৎ খুব কম সময়ৰ ভিতৰতে উই সাপলো ওলোৱাটো এক বিপদৰ আগজাননী হ'ব পাৰে। আৰু যদিহে আপোনাৰ ঘৰৰ খিৰিকী নাইবা ঘৰৰ ভিতৰত উই সাপলো ওলাইছে তেনেহ'লে খিৰিকীৰ পৰা সেই উইখিনি আঁতৰাই তাত ঔষধ দিয়ক আৰু ঘৰৰ ভিতৰত যদিহে ওলাইছে তেনেহ'লে সেই মাটিখিনি খান্দি পেলাই দিয়ক। 7 নম্বৰ সংকেতটো হৈছে যে কুকুৰে হঠাতে ঘৰত গাঁত খন্দা। আমাৰ ঘৰৰ যিবোৰ পোহনীয়া কুকুৰ সেই পোহনীয়া কুকুৰসমূহেও ঘৰত গাঁত খান্দি তাত শুবলৈ চেষ্টা কৰে আৰু যদিহে আপুনি এনেকুৱা পৰিঘটনা দেখা পাইছে তেনেহ'লে সেই কুকুৰটোক নিশ্চয়কৈ খেদাই দিয়ক, মানে এছাৰি এডালেৰে লৈ সেই কামটো নকৰিবলৈ বাধা দিয়ক। কুকুৰে গাঁত খন্দাটো একেবাৰে অশুভ সংকেত বুলি ধৰা হয় আৰু যদিহে আপুনি তেনেকুৱা পৰিঘটনা দেখিছে যে আপোনাৰ ঘৰত কুকুৰে হঠাতে গাঁত খান্দিছে তেনেহ'লে তাৰ পৰা আপুনি আপোনাৰ ঘৰলৈ আহিবলগীয়া বিপদৰ আগজাননীও পাব পাৰে। 8 নম্বৰ সংকেতটো হৈছে যে হঠাতে যদিহে ৰাতি আপোনাৰ ঘৰলৈ ফেঁচা নাইবা বাদুলি সোমাই অহাটো। দিনৰ সময়ত বাদুলি অৰ্থাৎ চুঙা বাদুলিসমূহ আমাৰ ঘৰত সোমাই থাকে, কিন্তু যদিহে ৰাতি হঠাতে আপোনাৰ ঘৰলৈ ফেঁচা নাইবা বাদুলি সোমাই আহে তেনেহ'লে এইটো কিন্তু অত্যন্ত অশুভ সংকেত। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ আগলৈ আহিবলগীয়া অৰ্থাৎ ভৱিষ্যতে হ'ব পৰা বিপদৰ আগজাননী পাব পাৰে। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল ভৱিষ্যতে হ'ব পৰা বিপদৰ আগজাননী দিব পৰা কেইটামান বিশেষ সংকেত। যদিহে আপুনিও এইসমূহ সংকেত পাইছে তেনেহ'লে অকণমান সাৱধানতা অৱলম্বন কৰক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোনসকলৰ মাজত অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।